অসমত ফৰ্ম 7-ৰ যি ধৰণে অপব্যৱহাৰ কৰা হৈছে সেইটো দেখিলেহে মানে বিশ্বাস হয়। অকল্পনীয়ভাৱে ফৰ্ম 7-ৰ হেৰি কৰা হৈছে, ব্যৱহাৰ কৰা হৈছে। আৰু ইয়াৰ বিৰুদ্ধে চাওক, মূল কথাটো হৈছে যে আৰ্টিকেল 19 মতে যিটো ভোটাধিকাৰ, সেই ভোটাধিকাৰ সকলোৰে কনষ্টিটিউচনেল ৰাইট, কিন্তু এই ৰাইটটো ভংগ কৰিবলৈ যিভাৱে কাম কাজ কৰা হৈছে অসমত, সেইটো অকল্পনীয়। চবতকৈ ডাঙৰ কথা হৈছে অসমৰ মুখ্যমন্ত্ৰী যিজনে এটা কনষ্টিটিউচনেল পষ্টত থাকি পিনে খোলাখুলি আজি পৰহি দিনা মহামৰাত কৈছে যে মিয়াসকলৰ 4-5 লাখ নাম ভোটৰ পৰা কটা যাব। যিসব ফৰ্ম 7 হয়তো হেৰি কৰা হৈছে, দাখিল কৰা হৈ আছে, সেইটো মই ভিডিঅ' কনফাৰেঞ্চ কৰিছোঁ, মোৰ নিৰ্দেশত কৰা হৈ আছে। মিয়াসকলক অসুবিধাত ৰাখক। যদি কিবা ৰিক্সাৱালাক যদি 4 টকা দিবলৈ 5 টকা দিবলগীয়া আছে, আপুনি 4 টকা দিয়ক। তো এইসব ডিৰেক্টলি হেড ক্ৰাইমৰ ভিতৰত পৰে, হয় কি না? গোটেই ভাৰতত হেড ক্ৰাইম লেব যিটো আছে অৰ্গেনাইজেশ্যন, তেওঁলোকৰ হিচাপ মতে গোটেই ভাৰতত আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়া হেড ক্ৰাইমৰ ক্ষেত্ৰত 1 নম্বৰ পোষ্টত আছে। ইচ্ছা কৰিলে তেওঁৰ বিৰুদ্ধে যিকোনো মানুহে যিকোনো সময়ত ইজাহাৰ দিব পাৰে। কিন্তু অসমত যি ধৰণৰ এটা মানে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰা হৈছে যে কোনো মানুহ আগুৱাই অহা নাই তেওঁৰ বিৰুদ্ধে পুলিচৰ ওচৰত যাবলৈ, নাইবা কোৰ্টত যাবলৈ, কাৰণ হয়তো বা 2 দিন পিছতে তেওঁক NSAত সোমাই থোৱা হ'ব। গতিকে এই গোটেইখিনি বন্ধ হ'ব লাগে। প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আৰু এই প্ৰতিবাদ আমি চলাই যাম। চবতকৈ ডাঙৰ কথা হৈছে যে এই বিষয়ে আমি চিন্তা চৰ্চা কৰি আছোঁ। ভাৰতৰ ৰাষ্ট্ৰপতিক আমি চিঠি দিম আৰু তেওঁ গভৰ্ণৰৰ পৰা ৰিপৰ্ট কল কৰিবলৈ আমি হেৰি কৰিম, তেখেতক আবেদন জনাম আৰু জনাম যে যিহেতু হিমন্ত বিশ্ব শৰ্মা তেখেতে মুখ্যমন্ত্ৰী হৈ থকাৰ সকলো ক্ৰেডিবিলিটি নোহোৱা হৈ গৈছে, তেওঁক মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰা হওক। আৰু লগতে আমি এটা হেৰি সুপ্ৰিম কোৰ্টত যাম ৰিট কৰিবলৈ, কাৰণ তেখেতে আজি 2 দিনমান আগৰ পৰা যিসব বক্তব্য দি আছে যে ডিৰেক্টলি পুৰা ইলেকশ্যন কমিশ্যনক ইনফ্লুৱেঞ্চ কৰাৰ চেষ্টা কৰি আছে, ডেট শুড বি ষ্টপ। ইয়াৰত ভোট হ'ব, ইলেকশ্যন হ'ব, সেইটো ইয়াৰত এনেকৈ আচাৰ কৰিব নোৱাৰে। এইটো কমচে কম এবছৰমান আগত কৰিব লাগে, এজ পাৰ কনষ্টিটিউশ্যন সেইকাৰণে চাব। গতিকে এইবিলাকে মানে নজনাকৈ এনেকৈ কাম কৰি আছে। গতিকে ইয়াৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিছোঁ। আমি সংবিধানক ইয়াতে আমি প্ৰতিবাদ কৰিম, চেলেঞ্জ কৰিম। সুপ্ৰিম কোৰ্টত আমাৰ কেছ দায়েৰ কৰাৰ কাৰণে ইতিমধ্যে লিগেল চেলক পাৱাৰ এম্পাৱাৰ কৰা হৈছে। গতিকে আৰু এটা বস্তু চাওক, এই মানুহবিলাকক যিবিলাক মানে হাৰাশাস্তি কৰি ফৰ্ম 7টো দিয়া হৈছে, আমি উদাহৰণ দিছোঁ ধুবুৰীৰ এটা পলিং ষ্টেচনত, মানে এটা পলিং ষ্টেচনত ডক্টৰ ইঞ্জিনিয়াৰৰ পৰা আৰম্ভ কৰি এডভকেট সিহঁতৰ নামতো নাম ফৰ্ম 7 অট'মেটিকলি ফিল আপ কৰা হৈছিল। কিন্তু সেইবিলাকে কমপ্লেইন দিয়াৰ পিছতো কিছুমানে হয়তো ৰিজেক্ট কৰিছে, কিন্তু এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই। গতিকে আপোনালোকে চাব, আমি সেইটোৰ কাৰণে প্ৰতিবাদ কৰিছোঁ। এজন মানুহৰ নাম যিজন মানে এজনে বহুত কেইটা মানে বিজেপিৰ কৰ্মকৰ্তা এজনে বহুত কেইজনৰ এগেইনষ্টত কমপ্লেইন দি এই ফৰ্ম 7টো ফিল আপ কৰিছে। গতিকে আমি নাজানো, আমি এই দেশৰ ইণ্ডিয়ান নাগৰিক, আমি আগৰ পৰাই ভোট দি আছোঁ। এতিয়া আমাৰ সেইবিলাক নাম ডিলিট কৰাৰ কাৰণে বেলেগ এটা মানে পন্থা অৱলম্বন কৰিছে। এইটোৰ প্ৰতিবাদ কৰিছোঁ। ধুবুৰী ডিষ্ট্ৰিক্টত মানে 26,605 জন ভোটাৰৰ এগেইনষ্টত ফৰ্ম 7 ফিল আপ হৈছে। এজন ভোটাৰৰ নামত থকালৈকে আমি এইটো ঘৰত নবহোঁ, আমি নেশ্যনেল হাইৱেত অৱৰোধ কৰিম। গতিকে 26,605 জন ব্যক্তিৰ, এই 26,605 জন ব্যক্তিৰ নামৰ এগেইনষ্টত ফৰ্ম 7 যিটো ফিল আপ কৰা হৈছে, গোটেইখিনি ৰিজেক্ট কৰিব লাগিব। নহ'লে আমি নিশ্চয় নহওঁ, আমি ৰাস্তা অৱৰোধ কৰিম, গণতান্ত্ৰিকভাৱে আমি আন্দোলন গঢ়ি তুলিম।